আৰু প্ৰথমতে সকলোকে কাতি বিহুৰ শুভেচ্ছা জনাই বলক আজিৰ দিনটোৰ মাজলৈ যাওঁ। আজি বৰ এলাহ লাগিছে, গতিকে ভাবিছোঁ চুজিৰে অকণ পায়স বনাওঁ গোঁসাই আগত দিবলৈ। যিহেতু কাতি বিহুত মানে তুলসীৰ আগত দিওঁ শৰাই এখন, গতিকে তাতেই দিম। এয়া ঘিউতে ড্ৰাই ফ্ৰুটছ ভাজি 4 চামুচমান চুজি এনেকৈ ভাজি লৈছোঁ। তাতে অলপ চেনিও দি দিছোঁ সোৱাদ অনুসৰি। বৰ বেছিও নহয় চেনি, মিঠা যিহেতু কমাই খাওঁ। আৰু চুজি যিমান তাৰ 4 গুণমান বেছি গাখীৰ দিব লাগে। মোৰ এয়া দেখিছেই নহয় গাখীৰ অকণ কমেই হৈছে, আৰু অকণ দিলে আৰু বেছি ভাল হয়। চুজিত বহুত গাখীৰ লাগে, মানে বহুত বেছি শুহি লয় গাখীৰটো। আৰু যিখিনি আছিল চচপেনটোত মই গোটেইখিনিয়ে দি দিলোঁ। প্ৰয়োজন হ'লে আকৌ অকণ দিম বাৰু। এয়া চাওকচোন, এনেকুৱা এটা পৰ্যায়তে মই এইখিনি নমাই থ'ম। এয়া দেখিছে নহয়, যাতে ঢিলা ঢিলা হৈ থাকে, পিছলৈ আৰু টান হৈ যায়গৈ। অকণমান আকৌ ঘিউ দি দিলোঁ। চুজিৰ যদি পায়স বনায় ঘিউ বা বাটাৰ অকণ সৰহকৈ ইউজ কৰিলে খাবলৈ বৰ ধুনীয়া লাগে। আৰু চুজিখিনি এনেকৈ অকণ ভাজি ল'লে দানা দানা হৈ থাকে। ট্ৰাই কৰিব পাৰে দেই। আৰু এয়া লৈছোঁ আবেলি অলপ প্ৰসাদ দিয়া বুলি। আজি কৈছোঁৱেই নহয় প্ৰথমতেই বৰ এলাহ লাগিছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। মোৰ প্ৰসাদ ধুবই হ'ল, গতিকে ভাবিছোঁ আজি আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। মনবিলাকো কিবা ভাল লগা নাই। আৰু কাইলৈতো এমাহ হ'লেই ন, পাহৰিছিলোঁৱেই। এমাহ হ'বৰ হ'লেই বুলি লগাই নাছিলে। এয়া উপায় নাই, সময়বোৰ এনেকৈয়ে যায়। আৰু এয়া চাওকচোন, মই ফল মূলখিনিও ধুই ল'লোঁ। আৰু এইকেইটা মোদক একদম গেছ চেছ নজ্বলোৱাকৈ 10 মিনিটতে ৰেডি কৰিলোঁ। কাইলৈ ৰেচিপিলৈ আহি আছোঁ। ভাবিছোঁ মৰম দিব, তেন্তে আজিলৈ